নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু গ্ৰীষ্মকালীন শাক পাচলি যেনেকুৱা জিকা, তিয়ঁহ, ভোল, ভেন্দি এইবিলাকৰ খেতি কৰিছে নেকি? তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ বিভিন্ন ধৰণৰ পোক পৰুৱাৰ সমস্যা পাইছে। এয়া চাওকচোন, এইজোপা তিয়ঁহৰ গছত এইটো পোক আপোনালোকে হয়তো নিশ্চয় দেখে। এইটো আপোনালোকে হয়তো চিনি পোৱা নাই এতিয়ালৈকে। এইটোৰ নাম হ'ল ৰেড পামকিন বিটল। এইটো দেখিছেনে কেনেকে ঘূৰি আছে? ইহঁতে বহুত আপোনাৰ শস্যখিনি নষ্ট কৰিব, পুলি অৱস্থাত খাই দিব আপোনাৰ। সেই পাতবিলাক একাষৰ পৰা এইটো খাই আছে, চাব এইটো লাইভ ভিডিঅ'। এই তিয়ঁহৰ পাতটো একাষৰ পৰা খাই আছে। এয়া খাই ছাইডত এনেকুৱা জাল জাল, আৰু প্ৰথমতে ছাইডত কাটি একোটা একোটা চিন দিয়াৰ নিচিনাকে কটাৰীয়ে কাটি চিন দিয়াৰ নিচিনাকে কাটি লয়, তাৰপিছত এফালৰ পৰা খাই যাব। এয়া চাওক, ই এতিয়া মানে এই পাতটো ভক্ষণ কৰিবৰ কাৰণে জেগাটো বিচাৰি আছে, ছাইডটো খাব, ক'ত খাব। এনেকুৱা ধৰণৰ আপোনাৰ এইটোক কয় ৰেড পামকিন বিটল। এয়া চাওক, এয়া তলফালে খাই আছে, এয়া তলফালে এইটো উৰি গ'ল, দেখিলেনে? এইটো এইটো এনেকুৱা আপুনি ধৰিব খুজিলে বা কিবা কৰি মানে ইহঁতৰ অকণ ডিষ্টাৰ্ব পালে উৰি যাব। উৰি এয়া আহি মাটিত পৰিছে, চাওক এইটো মাটিত পৰিছে, এইটোৰ পৰা আপুনি বহুত ধৰণৰ তিয়ঁহৰ পুলি, জিকাৰ পুলি এইটো উৰি গ'ল এতিয়া আমি গম পোৱাৰ লগে লগে। আৰু ৰঙালাও গছ যদি থাকে, ৰঙালাও গছত এয়া দেখিছেনে? এইটো সমস্যা আপোনালোকে সঘনে হয়তো পাব। আৰু ঘাঁহ বনত থাকিলে উৰি আহি তাতে পৰিব। এইটোক কয় ৰেড পামকিন বিটল। এইফালে আমি চাম জিকাৰ গছত কেনেকুৱা খাইছে। এয়া চাওক, ফুটা ফুটা কৰিছে। আন এবিধ হ'ল এইটো কুকাম্বাৰ বিটল থাকে আৰু ফ্ৰী বিটল। এইকেইটাক এয়া চাওক, ইয়াত এবিধ বিটল আহিছে, ফ্ৰী বিটল। এইটো উৰি গ'ল, চাব। আপোনাক মই দেখুৱাবলৈ চেষ্টা কৰিছো। এইটো এইটো দেখিছেনে? এইটো কয় ফ্ৰী বিটল। এইটো এইটো এই জিকাৰ পাতটোত ঘূৰি আছে, সি এফালৰ পৰা খাব। এইটো দেখিছো নহয়, এইটো কয় ফ্ৰী বিটল। এইটো চাওক, এইটো ঘূৰি আছে আপোনাৰ মানুহৰ হেৰি পালে, গম পালে আপোনাৰ লগে লগে উৰি যাব। এইটো আহিছে, আৰু এটা আহিছে, চাওক। এটা দুটা অহাৰ পিছত আপোনাৰ বেছি আহিব। ইহঁতে মানে সকলোকে আমন্ত্ৰণ কৰি আনে। এই চাওক, জিকাৰ গছত, নতুনকৈ ওলোৱা জিকাৰ গছত ইয়াৰ ডেমেজটো চাওক, এই ফ্লী বিটলৰ ডেমেজটো চাওক। কেনেকে খাই, এয়া ফুটা ফুটা কৰি দিছে একফালৰ পৰা। আৰু পুলি অৱস্থাত বেছি অনিষ্ট কৰে। আৰু পুলি অৱস্থাত এই ফ্লী বিটল বা ৰেড পামকিন বিটলে যেতিয়া বেছিকৈ খাব, গছজোপা বাঢ়িব নোৱাৰিব, আৰু এটা অৱস্থাত গছৰ পুলিটো মৰি থাকিব। এয়া চাওক, ইয়াত বেছি কুকুম্বাৰ বিটল আছে এবিধ। ইয়াত কুকুম্বাৰ বিটল অহা নাই, ইয়াত ফ্লী বিটলৰো কেইবা ধৰণৰ আছে। ষ্টাইপ ফ্লী বিটল আৰু স্পটেড ফ্লী বিটল। এইকেইটা মানে ষ্টাইপ ফ্লী বিটল নহয়, এইকেইটা স্পটেড ফ্লী বিটল। ইহঁতে এনেকুৱা ধৰণকে আপোনাৰ বাৰীডৰাত হয়তো আক্ৰমণ কৰিছে। আপুনি যদি জিকা লগাইছে, এয়া চাওক, ইয়াতো আক্ৰমণ কৰিছে, আৰু পুলিটো নষ্ট কৰি দিব আপোনাৰ একফালৰ পৰা খাই। ইয়াত এইটো চাওক, এইটো ৰেড পামকিন বিটল। এতিয়া আমাৰ জিকা ফুল আহিছে যদিও ইহঁতে অনিষ্ট কৰিব। এই মানুহ অহা গম পালে আপোনাৰ গুচি যাব। এয়া দেখিছে নহয়, এয়া জিকাত খাইছে। তেনেকে আপোনাৰ সকলোতে পাব। এতিয়া কথা হ'ল আপুনি কেনেকে মেনেজ কৰিব। এতিয়া আপুনি পোকটো চিনি পালে, ফ্লী বিটল আছে, এয়া উৰি গ'ল, এয়া খাই আছে, চব কোমল পাতত। এইটো খাই আছে, চাওক, এইটো খাই আছে। কোমল পাতটোত ফুটা কৰিছে, আৰম্ভণি কৰিছে। নতুন আগলোৱা পাতটোত ফুটা কৰি খাব আৰম্ভ কৰিছে। গতিকে এতিয়া আপুনি মেনেজ কেনেকে কৰিব? কেমিকেল দিলেতো আপোনাৰ কণ্ট্ৰল হৈ যাব। ইমিডাক্ল'পিড, থাইমিথাক্সম এইবোৰ দিলে আপোনাৰ কণ্ট্ৰল হ'ব। কিন্তু এইবোৰ হ'ল কেমিকেল। আমি যিমান পাৰি অৰ্গেনিকেলি কৰিব লাগে। এয়া চাওক, অৰ্গেনিকেলি কেনেকে কৰিম? অৰ্গেনিকেলি আপুনি কৰিব পাৰিব, ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া ব্ৰহ্মাস্ত্ৰ কি? ব্ৰহ্মাস্ত্ৰ মই আপোনাক দেখুৱাইছো। এই বটলত আমি এইখিনি পানী ৰঙা নিচিনা আপোনালোকে দেখিব। এইটো চাওক, এইটো প্ৰিপেয়াৰ কৰি থৈছো মই। ইয়াত আমি বটলত এটা বাকেটত বাকি লৈছো। চাওঁ, আপোনাক দেখুৱাম কেনেকে ব্যৱহাৰ কৰিব লাগে। এইটো চাওক, এইটো কালাৰখিনি একদম ৰঙা কলাৰ নিচিনা হৈ আছে। এইটো আচলতে কোনো কেমিকেল নহয়, এইটো ব্ৰহ্মাস্ত্ৰ মানে আমি কেনেকে প্ৰিপেয়াৰ কৰিছো কৈ দিওঁ আপোনালোকক। আপোনালোকে
কিছুমান গছপাতৰ পৰা প্ৰডিউচ কৰিব পাৰিব, বনাব পাৰিব। এইটো মই আগতীয়াকৈ বনাই থৈছোঁ। গছপাতৰ পৰা বনাব পাৰিব। গছপাত হ'ল যিবিলাক গছ সাধাৰণতে গৰুৱে নাখায় তেনেকুৱা গছৰ পাত। সাধাৰণতে আপুনি প্ৰচেছটো মই কৈ দিছোঁ। নিমপাত সংগ্ৰহ কৰক, 5 কেজিমান 1 কেজিমান নিমপাত লাগিব, আকানৰ পাত, ধতুৰা পাত, তাৰপিছত আতলছৰ পাত পালে ভাল হ'ব, কৰচৰ পাত, এনেকৈ ধৰক 6-7 বিধ যিবিলাক বিষাক্ত গৰুৱে নাখায়। মনত থাকিব নহয়, নিমপাত, আকানৰ পাত, কৰচৰ পাত, ধতুৰাৰ পাত, আতলছৰ পাত, এই পাতবোৰ সংগ্ৰহ কৰি 1 কেজিমান সংগ্ৰহ কৰি আপোনালোকে থেতেলাই লওক। এটা ডাঙৰ পাত্ৰত থেতেলিয়াই লৈ এটা ডাঙৰ ড্ৰামত বা বাকেটত আপুনি পানী দি ভিজাই থৈ দিয়ক। এনেকৈ ভিজাই থোৱাৰ পিছত ছেকেণ্ড দিনাৰ পৰা আপুনি লৰাই থাকিব। এনেকৈ এসপ্তাহ দিন ধৰি আপুনি লৰাই থাকক। লাঠিৰে ঘূৰাই, এনেকৈ মানে লাঠিৰে এনেকুৱা ঘূৰাব লাগিব। লাঠিৰে এসপ্তাহ ঘূৰাই আপুনি থৈ দিয়ক। তাৰমানে তেনেকুৱা কৰি এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত আপোনাৰ কালাৰটো এনেকুৱা হৈ যাব। এতিয়া এই বস্তুখিনি আপুনি চেকি লওক, এখন কাপোৰে চেকি এনেকুৱা ধৰণৰ বটলত ভৰাই ৰাখিব পাৰিব। এইটো মই আগতীয়াকৈ বনাই পেলাই ভৰাই ৰাখিছোঁ। এই বাৰীখনত আমি ব্ৰহ্মাস্ত্ৰ ইউজ কৰি আছোঁ, কোনো কেমিকেল ইউজ কৰা নাই। এতিয়া ইমানখিনিমান লৈ ইয়াত আপুনি পানীৰ লগত মিহলাওক। 10 টাইমছ ডাইলুট কৰিব দেই, 10 টাইমছ এয়া দিলোঁ। এতিয়া পানীটোৰ লগত মিলোৱাৰ পিছত পাতল হৈ গ'ল। এইটো কোনো বিষাক্ততা নাই। আৰু ব্ৰহ্মাস্ত্ৰৰ লগত আপুনি ইচ্ছা কৰিলে অকণমান জলকীয়াৰ গুড়ি দিব পাৰে, তেতিয়া আৰু শক্তিশালী হ'ব। এইবোৰ শক্তিশালী হ'ব, কিন্তু কোনো ধৰণৰ কেমিকেল যিটো নাই বিষাক্ত। এতিয়া আপুনি এয়া হাতেৰে ইয়াত এনেকৈ ছটিয়াই দিয়ক। এইটো ছটিয়াই পাতবিলাকত, আগবিলাকত, কলিবিলাকত আপুনি ছটিয়াই দিয়ক। এই পোক আঁতৰি যাব। যিটো কুকুম্বাৰ বিতুলে হওক, ফ্লি বিতুলে হওক, আঁতৰি যাব। মই কিছুদিন আগতে এইটো দিছিলোঁ পাতটো ছটিয়াই পানীত, কিন্তু বৰষুণ দিয়াৰ পিছত এইটো যিহেতু কোনো কেমিকেল নহয়, বৰষুণ দিলে তাৰ এফেক্টটো গুচি যায়। সেইকাৰণে নতুনকৈ আকৌ আহিছে। মই এইটো আপোনালোকক দেখুৱাইছোঁ, যিহেতু এই ব্ৰহ্মাস্ত্ৰটো ইউজ কৰি আছিলোঁ, সেইকাৰণে এই জিকাৰ আগ ধুনীয়াকৈ ওলাইছে। কিন্তু আজি আমি দেখিলোঁ যে বৰষুণ 2 দিন হ'ল, বৰষুণ দিয়াৰ পিছত নতুনকৈ আহিছে। ইয়াত আমি এনেকৈ দি দিলে ইয়াৰ গোন্ধ পালে, আৰু এইটো আপুনি হাতেদিয়ে ব্যৱহাৰ কৰিব পাৰে, কোনো বিষাক্ত নহয়। হাতেদি এনেকৈ ছটিয়াই দিব পাৰে ন। স্প্ৰে থাকিলে স্প্ৰেও ছটিয়াই দিব পাৰে, স্প্ৰে কৰি দিব পাৰে, সৰু স্প্ৰে। কিন্তু ইয়াত কোনো কেমিকেল নাই কাৰণে একো চিন্তা কৰিব নালাগে। কিন্তু এই ব্ৰহ্মাস্ত্ৰটোৱে পোকবিলাকক ডিটাৰেণ্ট হিচাপে কাম কৰিব, অৰ্থাৎ আঁতৰি যাব, ইহঁত নমৰে। এই বস্তুটো পোৱাৰ পিছত সিহঁতে পাতটোৰ টেষ্টটো বেয়া পাব, অলপ তিতা বা জ্বলা এনেকুৱা ভাৱ হ'ব, সেইকাৰণে আঁতৰি যাব। আৰু গোটেই বাৰীখনত এনেকৈ ছটিয়াই দিয়ক। আপোনাৰ এনেকৈ ছটিয়াই দিব পাৰিব। সেই যিখিনি জিকা গছ বা আপোনাৰ তিয়ঁহৰ গছ আছে তাতে দিয়াৰ উপৰিও ঘাঁহ বনত, বা আপোনাৰ বেছি যদি ৰঙালাও গছ আছে, ৰঙালাও গছত আকৌ ৰেড পামকিনটো বেছিকৈ আহে, সেই গোটেইবোৰতে আপুনি একেৰাহে এনেকৈ ছটিয়াই দিয়ক। ছটিয়াই দিয়াৰ পিছত দেখিব ছেকেণ্ড দিনাৰ পৰা আপোনাৰ গোটেই বাৰীখনৰ পৰা এই পোকখিনি গুচি গৈছে। ইয়াত কিন্তু এটাই কথা, আপুনি সঘনাই ইউজ কৰি থাকিব লাগিব। সপ্তাহত 2 দিনকৈ আপুনি এনেকৈ ছটিয়াই দিয়ক। নহ'লে কি হয়, এই পাতত বৰষুণ পৰে বা এনেও ইয়াৰ এফেক্টটো বেছি দিনলৈ নাথাকে, কেমিকেলৰ নিচিনা নহয়। গতিকে আপুনি সঘনে ব্যৱহাৰ কৰি থাকক, আপোনাৰ বাৰীখন ৰক্ষা কৰিব। ইয়াত দেখিছেনে, ইয়াত নতুনকৈ কোমোৰাৰ পুলি কেনেকৈ পাতটো ছাইডৰ পৰা ইয়াৰ ছাইডৰ পৰা খাই দিছে। ইয়াত নতুনকৈ ৰোৱা কোমোৰা পুলি ছাইডৰ পৰা হৈছে। কিন্তু আজি যিহেতু আমি ব্ৰহ্মাস্ত্ৰ, ইয়াত এনেকৈ একদম স্পেচিফিকেলি পাতটো ভিজাই দিয়ক, কথা নাই। পাতটো ভিজাই পূৰা লগাই দিছোঁ, তেতিয়াহ'লে ই আঁতৰি যাব আৰু খাব নোৱাৰে। এনেকৈ আপুনি প্ৰথমতে পুলি অৱস্থাত যদি বচাব পাৰে, তাৰপিছত যেতিয়া লতা ওলাব, এয়া তিয়ঁহৰ গছ, তিয়ঁহৰ গছত মই ব্যৱহাৰ কৰিছোঁ। এনেকৈ এই লতা ওলাব, ডাঙৰ হ'ব, তাৰপিছত তেতিয়া আৰু সেই পোকবিধে ইমান বেছি অনিষ্ট কৰিব নোৱাৰে। গতিকে পুলি অৱস্থাতে আপুনি আপোনাৰ বাৰীখনৰ এই যি কুকুম্বাৰ বিতুল হওক, ফ্লি বিতুল হওক, এইবিলাক কণ্ট্ৰল কৰিব লাগিব। তাৰপিছত লতা হৈ যেতিয়া আপোনাৰ হেন্দালি পাবগৈ, তেতিয়া আৰু ইমান বেছি অন্যায় কৰিব নোৱাৰে। তথাপিও আপুনি এই ব্ৰহ্মাস্ত্ৰটো স্প্ৰে কৰি থাকিব। ব্ৰহ্মাস্ত্ৰৰ উপৰিও অৰ্গেনিকভাৱে আৰু আপোনালোকে নিমাস্ত্ৰ বনাব পাৰে, নিমেদি বনায়। অগ্নেয়াস্ত্ৰত আপোনাৰ জলকীয়া গুড়ি দিয়া হয়, আৰু লগত মানে কাউ ইউৰিন দিয়া হয়। গতিকে এইবোৰ বিভিন্ন ধৰণৰ অৰ্গেনিক ব্যৱস্থা আছে। অৰ্গেনিক ব্যৱস্থাৰে জৈৱিকভাৱে আমি এই পোক পৰুৱাবোৰ নিয়ন্ত্ৰণ কৰি আমি খেতি কৰিলে, এই খেতি ফচল খালে আমাৰ কোনো ধৰণৰ
শাৰীৰিকভাৱে অনিষ্ট নহয় আৰু পাৰিপাৰ্শ্বিকতাতো কোনো প্ৰভাৱ নপৰে। গতিকে আহকচোন বন্ধুসকল, আমি আমাৰ গ্ৰীষ্মকালীন শাক পাচলিৰ যি পোক পৰুৱাৰ উপদ্ৰৱ সেইবোৰ কেমিকেল ব্যৱহাৰ নকৰি জৈৱিকভাৱে আমি নিয়ন্ত্ৰণ কৰোঁ। যেনেকুৱা আমি দেখুৱালোঁ, ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰি, নিমাস্ত্ৰ ব্যৱহাৰ কৰি, অগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি আমি নিয়ন্ত্ৰণ কৰোঁ আৰু এনেধৰণে উৎপাদিত ফচল খাই আমি নিৰোগী হৈ থাকোঁ। ধন্যবাদ।